ভাৰতীয় জাতীয় কংগ্ৰেছে এইবাৰ নিৰ্বাচনত আমি তুমুল প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত নামিছিলোঁ আৰু এইবাৰ যিদৰে ঢাক ঢোল বজাই আছে যে আমি কোনোবা 102টা সিট জিকিলে আমি মাত্ৰ 19টা সিট জিকিলোঁ কিন্তু এইটো হিচাপ তেওঁলোকে দি থকা নাই যে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিজেপিৰ মাজত ভোটৰ ডিফাৰেন্স কিমান আমাৰ প্ৰথমবাৰ ডেলিমিটেশ্যনৰ পিছত এইটো যিটো ST সমষ্টি ইয়াতো আমি তুমুল প্ৰতিদ্বন্দ্বিতাৰে আমাৰ কেণ্ডিডেট ৰমেন সিং ৰাভা ডাঙৰীয়াই যিটো হাৰত ভোট লাভ কৰিছে ইয়াক বৰ সহজ বুলি কোনো ভাবিব নালাগে বকু ছয়গাঁও সমষ্টিয়ে ৰমেন সিং ৰাভাৰ নেতৃত্বত যিদৰে ভোট লাভ কৰিছে দাদা কিশোৰ ব্ৰহ্ম ডাঙৰীয়াই যিদৰে ভোট লাভ কৰিছে এইটো ভাবিব নালাগে ভাৰতীয় জাতীয় কংগ্ৰেছৰ তল আছে আৰু আমি এতিয়া গোটেই অসম সকলো ঠাই আমি ভ্ৰমণ কৰিম এটা নৱতম সৃষ্টিৰে ভাৰতীয় জাতীয় কংগ্ৰেছক আকৌ যাতে আমি প্ৰান্তে প্ৰান্তে শক্তিশালী কৰিব পাৰোঁ কাৰণ এনেকুৱা দিন বহুত আমি দেখা পাইছোঁ পৃথিৱীৰ বহুত আমি ভাৰতবৰ্ষৰ ৰাজনীতিটো আপোনালোকে জানে ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ মেডামৰো এটা সময়ত এনেকুৱা এটা হৈছিল ইমাৰ্জেঞ্চিৰ পিছত সকলোৱে ভাবিছিল যে ইন্দিৰা গান্ধীৰ এইটো অৱস্থা হ'ল ভাৰতত কংগ্ৰেছে কেতিয়াও বেক কৰিব নোৱাৰে আৰু ভাৰতবৰ্ষত কংগ্ৰেছে বীৰ দৰ্পে আহি গোটেই ভাৰতবৰ্ষ দখল কৰিবলৈ সক্ষম হৈছিল আৰু আপোনালোকক মই যোৱা সময়ত আমাৰ এই বকু প্ৰেছ ক্লাবৰ মোৰ বন্ধু বান্ধৱীসকলক ধন্যবাদ দিওঁ